Baba? Yes, sir. Meeting has been oh, it's fine. Here. So we can start now. Right. Rita by the good dekha de oh ase oh So start Monjile korba noy. No, Kimpi, go ahead. nai no hon moi Okay. Mo January dekha. okay moi okay মই start কৰো এতিয়া নমস্কাৰ সকলোকে সকলোকে স্বাগতম জনাইছো আজিৰ এই সেশনটোৰ কাৰণে মই খিম্পি সংবিধানৰ আজি যোনটো কেৰিয়াৰ কাউন্সেলিং সেশন হয় অন ৰাইটিং হেতুত মই মডাৰেটৰ হিচাপে যোগদান দিছো আৰু সেইভাবে আমাৰ মাজত অসমৰ তিনি গৰাকী বিশিষ্ট সাহিত্যিক আজি উপস্থিত আছে ডক্টৰ ৰীতা চৌধুৰী জাহ্নবী বৰুৱা আৰু অৰুণী কাশ্যপ ৰীতা বাইদেউ জাহ্নবী বাইদেউ আৰু অৰুণী দাক আপোনালোকৰ বহুমূল্য সময় আজি আমাক দিয়াৰ বাবে সংবিধানৰ তৰফৰ পৰা মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া সংবিধানৰ বিষয়ে অলপ ক'বলৈ মই মঞ্জুলক অনুৰোধ কৰিছো ধন্যবাদ খিম্পি সকলোকে স্বাগতম জনাইছো সংবিধানৰ কেৰিয়াৰ সেশন অন ৰাইটিংৰ ওপৰত জয়েন কৰাৰ বাবে আৰু অলপ চমুকৈ মই সংবিধানৰ বিষয়ে ক'ব বিচাৰিছো একদম চমুকৈ 1 মিনিটৰ সময় লম সংবিধান এতিয়া অলৰেডি 10 বছৰ হৈ গ'ল আমাৰ অৰ্গানাইজেচনটো ফৰ্ম কৰা বেসিক্যালি আমি নৰ্থ ইষ্টৰ ষ্টুডেন্ট বিলাকৰ কাৰণে কেৰিয়াৰ কাউন্সেলিং দিও আমাৰ ওয়েবসাইট এটা আছে samvidhan.org মই পটককে দেখাব বিচাৰিছো ওয়েবসাইটটো কেনেকে আমি কোৱেশ্চন লওঁ বা কেনেকে আপোনালোকে কোৱেশ্চন সুধিব পাৰে সো মোৰ স্ক্ৰিনটো দেখিছে সাগে আপোনালোকে যদি samvidhan.org লৈ যায় তেতিয়া হলে আমাৰ হোম পেজটো পাব আৰু আপোনালোকৰ কেৰিয়াৰ ৰিলেটেড যদি কিবা প্ৰশ্ন আছে তেতিয়া হলে আস্ক কোৱেশ্চন বাটনটোত ক্লিক কৰিলে এখন ফৰ্ম আহিব ফৰ্মখনত আপোনালোকে আপোনালোকৰ প্ৰশ্ন দিব পাৰে আৰু আমাৰ লগত অলৰেডি 282 জন কাউন্সিলৰ আছে বেলেগ বেলেগ বিভাগৰ 33টা ক্যাটাগৰীৰ আমাৰ কাউন্সিলৰ আছে সো আমি চেষ্টা কৰো যে এসপ্তাহৰ ভিতৰত আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকৰ যদি কিবা কোৱেৰি থাকে এই সেশনটোৰ পাছতো তেতিয়া হলে আপোনালোকে আমাৰ ওয়েবসাইটটোত গৈ দিব পাৰে কোৱেৰিখিনি সো এখিনতে মই সংবিধানৰ বিষয়ে সামৰণি মাৰিলো ওভাৰ টু খিম্পি ধন্যবাদ মঞ্জুল সেশনটো আৰম্ভ কৰাৰ আগতে মই জুমৰ ৰুলছ খিনি এবাৰ সোঁৱৰাই দিব বিচাৰিছো আমাৰ পাৰ্টিসিপেন্টস সকলৰ কাৰণে পাৰ্টিসিপেন্টস বোৰে যাতে নিজৰ অডিওটো মিউট ৰাখে আৰু যদি কিবা ক'বলগীয়া থাকে বা আমাৰ প্যানেলিষ্টক যদি কিবা সুধিবলগীয়া থাকে বা আমাক যদি কিবা সুধিবলগীয়া থাকে তেতিয়া হলে চ্যাট বক্সত লিখি দিব পাৰে আৰু ফেসবুক পাৰ্টিসিপেন্টস বিলাকে যোনবিলাকে ফেসবুক লাইভ চাই আছে অনলাইন তাহাঁতৰ যদি কিবা প্ৰশ্ন থাকে তেতিয়া হলে কমেন্টছৰ জৰিয়তে আমাক সুধিব পাৰে আৰু আমাৰ টেকনিক্যাল টিম এটা আছে যোনে এই সেশনটো সুপাৰভাইজ কৰি থাকিব যদি কোনোবা পাৰ্টিসিপেন্টছে কিবা আপত্তিজনক ভিডিও বা ফটোজ বা কিবা কথা যদি এনেকে কয় তেতিয়া হলে তেওঁলোকক ৰিমুভ কৰি দিয়া হ'ব আৰু তেওঁলোকে আকৌ মিটিংখন জয়েন কৰিব নোৱাৰে এতিয়া সেশনটোৰ মই এবাৰ ফৰমেটটো কৈ দিও প্ৰথমতে ইন্ট্ৰোডাকশন হ'ব আমাৰ প্যানেলিষ্ট আজি তিনজন যোনজন আছে তাৰ পাছত আমি তেওঁলোকৰ পৰা ওপেনিং ৰিমাৰ্কস লম যোনটো 5 মিনিটৰ ওপেনিং ৰিমাৰ্কস হ'ব তাৰ পিছত আমি কোৱেশ্চন আনসাৰ্স ৰাউন্ডটো স্টাৰ্ট কৰিম যোনখিনি কোৱেশ্চনস অলৰেডি আমি ৰেজিষ্ট্ৰেচনৰ প্ৰসেছত পাইছো হেখিনি প্ৰথমতে হেখিনি কোৱেশ্চনক প্ৰায়োৰিটি দিয়া হ'ব আৰু হেখৰ ফালে যদি সময় থাকে তেতিয়া হলে ফলো আপ কোৱেশ্চনস বা সেশনটোৰ মাজত যদি কাবাৰ কিবা প্ৰশ্ন থাকে যোনবিলাক চ্যাট বক্সত নহলে ফেসবুক লাইভত যোনবিলাক আহিব আমি হেবিলাক কোৱেশ্চনস লম আৰু একেবাৰে হেখত যদি প্যানেলিষ্টৰ কিবা ক্লোজিং ৰিমাৰ্কস থাকে আমি ক্লোজিং ৰিমাৰ্কস খিনি লম আমাৰ প্ৰথম প্যানেলিষ্ট হয় ডক্টৰ ৰীতা চৌধুৰী তেওঁকটো সকলোৱে চিনি পায় তেওঁ কিতাপ সকলোৱে পঢ়িছে
তথাপিও মই তেওঁৰ বিষয়ে অলপ দুটামান লাইন কৈ দিওঁ A prominent Assamese writer, poet and activist. Her famous works include Deo Langkhui, A Homoy, He Homoy, Makam. Makam was also translated to Marathi as Makam and to English as Chinatown Days, which brought her national and international acclaim. Her first novel, Obirato Jatra, got her Akham Sahitya Sabha's Best Manuscript Award in 1981. She won the Sahitya Academy Award in 2008 for her novel Deo Langkhui. Some of her other novels include Tirtha Bhumi, Mohajibonor Adharkhila, Popia Torar Hadhu. Her 4 poetry collections too have been very well received. She is the chief trustee of Adharkhila, an organization dedicated to empowering the young writers of Assam, and she was also the formerly director of National Book Trust of India. এতিয়া মই ৰীতা বাইদেউক ওপেনিং ৰিমাৰ্কছ দিবলৈ অনুৰোধ জনাইছো নমস্কাৰ প্ৰথমতে মোৰ লগৰ দুয়োগৰাকী পেনেলিষ্ট আৰু আজি সেশনটোত উপস্থিত থকা সকলোকে মই ইয়ালৈ মই আজি আলোচনালৈ সকলোকে মই আদৰণি জনাইছো আৰু মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে মোক এই সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জনাইছো আজি মই আপোনালোকৰ মাজত এইকাৰ উপস্থিত থাকিবলৈ পাইছো যে এদিন মই নিজৰ হাতত কলম তুলি লৈছিলো আৰু অতি দীঘলীয়া এটা যাত্ৰাৰ শেষত আজি মই এনেকৈ আপোনালোকৰ মুখামুখি হ'বলৈ মই সুবিধা পাইছো মই এজন কবি হিচাপে মোৰ নিজৰ যাত্ৰা আৰম্ভ কৰিছিলো আৰু হঠাতে এদিন মই উপন্যাসৰ জগতখনলৈ আহিছিলো মই কেতিয়াও ভবা নাছিলো যে মই কেতিয়াবা উপন্যাস লিখিম মই আসলে গদ্যই লিখা নাছিলো মোৰ তেতিয়া 20 বছৰৰ বয়স আৰু সেই সময়তে অসম আন্দোলন চলি আছিল মই আত্মগোপন কৰি আছিলো আৰু সেই সময়তে অসম সাহিত্য সভাই উপন্যাসৰ এটা পাণ্ডুলিপি প্ৰতিযোগিতা আহ্বান কৰিছিল আৰু উপন্যাসৰ আৰু প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল উপন্যাসৰ বিষয়বস্তু আছিল অসম আন্দোলন বিষয়টো যেহেতু পৰিচিত বিষয় আৰু মই তেতিয়া আত্মগোপন কৰি আছিলো মই ভাবিলো মই কিতাপ এখন লিখো আৰু প্ৰথমতে কেইটামান ডায়লগ আৰু কেইটামান চৰিত্ৰ হাতত লৈ মই উপন্যাসখন আৰম্ভ কৰিছিলো তাত কোনো কাহিনী নাছিল গতিকে আৰম্ভণিটোৱে খুব আচৰিত আছিল তাৰপিছত মই কিতাপখন বিভিন্ন ঠাইত লিখিলো লিখি এখন মই সাহিত্য সভালৈ পঠিয়াই দিলো এই কিতাপখনে প্ৰথম পুৰস্কাৰ পালে সেই সময়ত মই জেলত আছিলো গতিকে মানুহৰ মাজলৈ বিষয়টো বিয়পি গ'ল যে এনেকুৱা এজনী ছোৱালী জেলত আছে পুৰস্কাৰ ল'ব দিয়া নাই সোমাই আহিলো তাৰপিছতো মই বহুত দিন লিখা নাছিলো এখন লিখিছিলো যদিও উপন্যাসখন ভাল হোৱা নাছিল 10 বছৰমান পিছত মই আকৌ লিখিবলৈ আৰম্ভ কৰিছো তাৰপিছত এটা সময়ত মই খুব সিৰিয়াসলি লিখা মই মোৰ পথ হিচাপে মোৰ প্লেটফৰ্ম হিচাপে মই ল'বলৈ আৰম্ভ কৰিলো সেইটো 91 পৰা মই আৰম্ভ কৰিছিলো আকৌ কিন্তু 96ৰ পিছত লাহে লাহে মই ইয়াক মই সাধনা হিচাপে মই গ্ৰহণ কৰিলো আৰু তাৰ পিছত মই লিখি আহিছো জীৱনক মই যি দেখিছো বুজিছো সেই কথাখিনি মোৰ লিখনিৰ মাজেৰে মই তুলি ধৰিব চেষ্টা কৰিছো সামাজিক ইস্যু বিলাক যি মই ভাবিছো যে মই কৰা উচিত এই বিষয়বিলাক লৈ মই কাম কৰিছো এইখিনি মই নিজৰ সম্পৰ্কে ক'বলগীয়া আৰু এটো বহুত দীঘলীয়া আৰু এটা জটিল যাত্ৰা পথ মোৰ বাবে সহজ একেবাৰে নাছিল কিন্তু যেহেতু মই এটা সিদ্ধান্ত লৈছিলো মোৰ সৃষ্টি তাৰ মতে উদ্দেশ্য আছিল মানুহৰ মাজলৈ উভতি যোৱা মানুহৰ কাৰণে কাম কৰা সেই কাৰণে মোৰ সৃষ্টি মোৰ সাধনা
খুব সহজ নাছিল বা মোৰ ইচ্ছা নিৰ্ভৰো নাছিল মই কৰিছিলো কাম কৰিব লাগিব মই জানো মই কৰিছিলো সমস্ত আন্তৰিকতা আগ্ৰহ ঢালি সমগ্ৰ প্ৰয়াস ঢালি মই প্ৰত্যেক কাম কৰি গৈছো তাৰ পিছত ধন্যবাদ থ্যাংক ইউ ৰীতা বাইদেউ বৰ ভাল লাগিল আপোনাৰ অভিজ্ঞতাৰ বাবে কথা শুনি আৰু আমি আগলৈ আৰু কথা পাতিম এতিয়া মই আমাৰ সেকেন্ড পেনেলিষ্ট জাহ্নৱী বৰুৱা বাইদেউৰ ইন্ট্ৰোডাকশনটো অলপ দিওঁ জাহ্নৱী বৰুৱা is a writer based in Bangalore. Her first book, Next Door, a collection of short stories, was published by Penguin India in 2008 to wide critical acclaim. Her second book, a novel, Rebirth, published in 2010, was shortlisted for the prestigious Man Asian Literary Prize and the Commonwealth Book Prize. She was awarded the Charles Wallace Trust Fellowship for Creative Writing in 2006. Her third book, Undertow, has just been published by Penguin Random House. Etia moi Janhavi Baidok opening remarks dibole anurodh korisu. Hello. Punisa na kimpi Thonisu. Prothomate sobole namaskar janalu Rita Baido Aruni aru Komidhanor jun ase soboloke dei aru খুব ভাল লাগিছে আজি সবৰ মাজত থাকি আৰু আমাৰ to talk on writing to সদায় ভাল লাগে to talk about the craft of writing কিপি এটো কোলে মোৰ দিখাখিনি কথা মোৰ জাৰ্নি টু মোৰ with writing বেছুটি মই পঢ়োতে ভাবিছিলো ডাক্তৰ হ'ম সদায় ডাক্তৰ হোৱাৰ ইচ্ছা আছিলে ডাক্তৰী পঢ়িলো তাৰ পিছত পৰিয়ালৰ বাবে মোৰ ল'ৰাটা আছিলে তেতিয়া short break eta lom buli kedmanor break eta lom buli lolu pise he short temporary break to ekebare permanent e hoi gol aru kheki basorote roatuk ta swachita korote I started writing likhibole arambho korilu short stories puro short stories to ketia publish korim boli bhaba nasilu nijor kane likhisilu aru coincidentally abar eta competition hol British Council organize kora eta story ma submit korilu khete first prize pale aru prize was eta fellowship a Charles Wallace Trust fellowship to moi UK le golu inan thakilu pohilu aru tar pisot ghuri ahi likhat besto hoy golu first kitab khon collection of short fiction Next Door buli tar pisot Rebirth short novel ekhon tar pisot dikholia gap etar pisot 10 বছৰ প্ৰায় Undertow এই বছৰ পাবলিশ হৈছে পেংগুইন হাউছৰ জৰিয়ে সেইখিনি আছে শৰ্ট জাৰ্নি কোনো মোৰ ট্ৰেইনিং নাই বা মই কোনো ইংলিছ লিটাৰেচাৰ পঢ়া নাই মই সায়েন্সৰ পৰা মেডিচিনৰ পৰা আহি পেলাই এই জগতত I found my place Thank you Janhavi Baido. Etia amar third panelist John hoise Aruni Kashyap. Arunita is a writer and translator based in Georgia, Atlanta, US, where currently he is an assistant professor of creative writing at the University of Georgia. He won the Charles Wallace India Trust Scholarship for Creative Writing to the University of Edinburgh. His poetry collection, There Is No Good Time for Bad News, was a finalist for the 2018 Marsh Hawk Press Poetry Prize and the 2018 Four-Way Books Levis Award in Poetry. He is the author of his Father's Disease and the novel The House with 1,000 Stories. Apart from English, he also writes and translates in Assamese, and his first Assamese novel is Noikhon Etia Duroit, published in 2019. Eta moi Aruni dak olop opening remarks dibole anurodh korisu. খেম্পি বহুত ধন্যবাদ মুকে সুযোগটো দিয়াৰ কাৰণে সংবিধানৰ সকলো সদস্যকো মই বহুত ধন্যবাদ জনাইছো ৰীতা মাহি আপোনাক ইয়াতে লগ পাই বহুত দিনৰ মূৰত বহুত ভাল লাগিছে জানিবা ভাল লাগিছে আপোনাৰ জাৰ্নিটোৰ কথা শুনি দুইগৰাকীৰ কথা শুনি গতিকে মই দুইজনলৈ প্ৰথমতে মই নমস্কাৰ জনালো সুদূৰ জৰ্জিয়াৰ পৰা মই ভাবো যে মোৰ জাৰ্নিটো আৰম্ভ হৈছে গতিকে বিশেষ হয়তো মোৰ ক'বলগীয়া নাই
কিন্তু মই 2004 চনত মই যেতিয়া সাহিত্য পঢ়িবলৈ মই ইংৰাজী সাহিত্য পঢ়িবলৈ দিল্লী বিশ্ববিদ্যালয়লৈ মই আহিছিলো তেতিয়া মই আমাৰ কোৰ্সত এখন পেপাৰ আছিলে সেই পেপাৰখন নাম আছিলে 20th Century Indian Writing কিন্তু তাতে তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা আৰম্ভ কৰি GM মুক্তিবোধ ইছমাত চুগতাই উৰ্দুৰ তামিল তেলেগু মালায়ালম বঙালী সকলো লেখকৰ স্থান তাতে মই দেখিছিলো কিন্তু সেই সময়ত জ্ঞানপীঠ বঁটা বিজয়ী মামুনুৰ ইছলাম গোস্বামী দিল্লীত ইন্দিৰা গোস্বামী হিচাপে জনাজাত ভাৰতত ইন্দিৰা গোস্বামী বুলি জনাজাত সেইগৰাকী মানুহ নাতি দিৰৈত অফিচৰ এটা সদায় বহি থাকে কিন্তু তেওঁৰ কোনো এটা গল্প কিন্তু আমাৰ সেই 20th Century Indian Writing in English পঢ়োৱা নাছিলে সেই কথাতে মোক কিছু বহুতখিনি কথা মানে মোক বাৰে বাৰে ব্যথিত কৰিছিলে আৰু মই মোৰ প্ৰফেছৰ এগৰাকী আছিলে তেওঁৰ ওচৰলৈ গৈ কৈছিলো যে ইমানবোৰ ভাল লেখা আপোনালোকে ইয়াতে এই কোৰ্সটোত সন্নিবিষ্ট কৰিছে কিন্তু ইয়াতকেও বহুত ভাল লেখা অসমীয়া মানুহে লিখিছে আৰু মই সেই বিষয়ে এটা মই প্ৰেজেন্টেচন কৰিব বিচাৰো এই সৰু ঘটনাটো মই এইটো কাৰণে ক'ব বিচাৰিছো কাৰণ মই যেতিয়া লিখিবলৈ আৰম্ভ কৰিছিলো তেতিয়া মই এই lack of representation এই কথাতে মোক বাৰুকৈ মানে আমনি দিছিলে তাগিদাও দিছিলে আৰু মই যেতিয়া প্ৰথম দিল্লীলৈ গৈছিলো তেতিয়া মই দেখিছিলো যে বিজুলীৰ বিল বাঢ়িছে সেইটো হেডলাইন হৈছে টাইমছ অফ ইণ্ডিয়াত বা হয়তো সানিয়া মিৰ্জাৰ স্কাৰ্টটো কিমান দীঘল সেইটো টাইমছ অফ ইণ্ডিয়া বা হিন্দুস্তান টাইমছত মূল প্ৰথম পৃষ্ঠাত বৰবৰে প্ৰকাশ পাইছে কিন্তু মই য'ত ডাঙৰ হৈছিলো গুৱাহাটীত কিন্তু তাৰ হেডলাইনবোৰ সম্পূৰ্ণ বেলেগ আছিলে আৰু অসমৰ মানুহক সেইখিনি মই বহলাইকৈ কোৱাৰ প্ৰয়োজন নাই গতিকে সেই হেডলাইনবোৰ অসমত হোৱা বিভিন্ন সংঘাত অসমীয়া মানুহৰ যিটো ৰেজিলিয়েন্স আৰু মই মোৰ নিজৰ গাঁও তেজলিগুৰি গাঁও মোৰ নিজৰ আইতাৰ ঘৰ মায়াঙত যিটো অসমীয়া সাধাৰণ গঞা মানুহৰ যিটো ৰেজিলিয়েন্স মই দেখিছিলো আমি প্ৰায় প্ৰত্যেক 2 সপ্তাহৰ মূৰে আমি গাঁৱলৈ গৈছিলো তাত মই দীঘলীয়া সময় কটাইছিলো সেই মানুহখিনিয়ে সন্ত্ৰাস জৰ্জৰ সময়ত 80 দশকৰ পৰা যিটো দশকত মোৰ দৰে আন বহুতো মানুহ ল'ৰা ছোৱালী জন্ম হৈছিলে তেওঁলোকে এই ৰেজিলিয়েন্সটো কিন্তু মই ইংৰাজী সাহিত্যৰ জগতখনত মই দেখা নাছিলো অসমীয়া সাহিত্যত বহুতে ইতিমধ্যে তেতিয়া লিখিবলৈ আৰম্ভ কৰিছে আৰু তেতিয়া মই ভাবিছিলো যে মই এনেকুৱা এখন কিতাপ মই পঢ়িবলৈ খুব ইচ্ছা কৰিছো য'ত মোৰ যিটো প্ৰজন্ম 80 দশকত জন্ম হৈছে যিটো প্ৰজন্মৰ স্মৃতিত 80 দশকৰ আগৰ অসমখন কেনেকুৱা আছিলে সেই স্মৃতিটো নাই কাৰণ মই ভাবো যে ৰীতা মাহী আৰু জাহ্নৱী বাইদেউ খুব লাকি এক ধৰণে কাৰণ তেওঁলোকে অসমখন অশান্তিবিহীন এখন অসম আৰু এখন বন্দুকৰ বিহীন এখন অসম দেখা পাইছে কিন্তু আমাৰ প্ৰজন্মটো সেইটো দেখা পোৱা নাই আৰু কেতিয়া দেখা পাওঁ সেইটো ক'ব নোৱাৰো গতিকে মই মোৰ প্ৰজন্মটোৰ কাৰণে এখন উপন্যাস পঢ়িব বিচাৰিছিলো আৰু যিহেতু উপন্যাসখন সেই সময়ত বুক শেল্ফ বিলাকত বা পাব্লিশ্বিং ইণ্ডাষ্ট্ৰীত এভেইলেবল নাছিলে গতিকে মই এদিন নিজে লিখিবলৈ আৰম্ভ কৰিলো কাৰণ মই এইটো কথা কম যে মই যিখন কিতাপ হাউচ ইন 1000 ষ্টৰীজ লিখিছো সেই কিতাপখন আচলতে মই নিজে পঢ়িবলৈহে বিচাৰিছিলো পঢ়িবলৈ নোপোৱা কাৰণে মই আচলতে লিখিবলৈ আৰম্ভ কৰিলো আৰু মই যেনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভাল পাইছিলো তেনেকুৱা ধৰণৰ কিতাপক মই সম্পূৰ্ণ অনুপ্ৰেৰণা হিচাপে ব্যৱহাৰ কৰি মই লিখিবলৈ আৰম্ভ কৰিছিলো সেই সময়ত মই অমিতাভ ঘোষৰ লেখা পঢ়িছিলো শ্যাডোলাইন্স পঢ়ি মোক বাৰুকৈ অনুপ্ৰাণিত কৰিছিলে টনি মৰিছনৰ সং অফ সলমন সুলা বিলাভেড এইবিলাক আমাৰ কোৰ্চত আছিলে বা পঢ়িছিলো ভাৰ্জিনিয়া উলফৰ লেখা তাৰোপৰি অসমৰ সকলো লেখকৰ লেখা যিবোৰ লেখা পঢ়ি মই ডাঙৰ হৈছিলো মই সৌভাগ্য আছিল যে মোৰ মা আৰু দেউতা দুজন অসমীয়া সাহিত্যৰ এক ধৰণে জড়িত আছিলে মা অসমীয়া সাহিত্যৰ অধ্যাপক আছিলে কটন কলেজত কাম কৰিছিলে পিতা অসমীয়া সাহিত্যত PhD কৰিছিল ঘৰত আমাৰ অসমীয়া বঙালী সাহিত্য অনবৰত মানে আছিলে এভেইলেবল গতিকে এই সকলোবোৰ লেখা যিবোৰ মই পঢ়ি ডাঙৰ হৈছিলো এই সকলোবিলাককে অনুপ্ৰেৰণা হিচাপে লৈ মোৰ প্ৰথম উপন্যাসখন লিখিছিলো কাৰণ মই সেই উপন্যাসখন পঢ়িবলৈ বিচাৰিছো আৰু সেই উপন্যাসখনৰ পাছতে মই আৰু দুখনমান কিতাপ লিখিলো অসমীয়াত মই যেতিয়া সম্ভৱ লিখো কিন্তু এটা কথা মই এইখিনিতে ক'ব লাগিব যে সেই সময়ত মোক কোনোবাই ক'লে যে ক্ৰিয়েটিভ ৰাইটিঙত মানুহে MA কৰিব পাৰি মই এইটো কোনোদিন গম পোৱা নাছিলো আৰু সেই বন্ধুজন যদিও এতিয়া মোৰ বন্ধু নহয় আৰু আমাৰ কাজিয়া লাগিলে সেই বন্ধুজনৰ প্ৰতি মই সদায় কৃতজ্ঞ হৈ ৰম তেওঁ মোক MFA প্ৰগ্ৰামৰ কথা কৈছিলে মাষ্টাৰ অফ ফাইন আৰ্টছ ইন ক্ৰিয়েটিভ ৰাইটিং মই তাৰপিছত মই এপ্লাই কৰিছিলো প্ৰথমবাৰ এপ্লাই কৰোঁতে মই স্কলাৰশ্বিপ পোৱা নাছিলো গতিকে মই আকৌ এবাৰ এপ্লাই কৰিবলগীয়া হ'ল গোটেই পৃথিৱীতে তাৰপিছত মই দ্বিতীয়বাৰ এপ্লাই কৰোঁতে মই স্কলাৰশ্বিপ পাইছিলো আৰু মই পাই পেলাই মই তাতে মই ডিগ্ৰীটো লৈছিলো
মোৰ PhD কৰাৰ ইচ্ছা আছিল কিন্তু মানে ইচ্ছা নাছিল কিন্তু মই হয়তো কৰিলো হয় ইংৰাজী সাহিত্যত যেহেতু মোৰ হেতু ট্ৰেইনিং আছিল কিন্তু যেতিয়া মই MFA শেষ কৰিলো তেতিয়া মই চাকৰি পালো আৰু মই যেতিয়া MFA কৰিবলৈ গৈছিলো এইটো কথা জনা নাছিল যে আন্তঃৰাষ্ট্ৰীয় একাডেমিক জব মাৰ্কেটত MFA আৰু PhD সমপৰ্যায়ৰ বুলি ধৰা হয় গতিকে মই যেতিয়া গ্ৰেজুৱেট হ'ল তেতিয়া মোক বহুত দুখনমান বিশ্ববিদ্যালয় এছিষ্টেণ্ট প্ৰফেছৰ চাকৰি মোক দিছিলে আৰু মই সেই সুযোগটো পাই ভাবিলো যে মই প্ৰফেছৰ চাকৰি কৰিলে অন্তত ৰাতিপুৱা উঠি মই লিখিব পাৰিম গতিকে মই সেই তেতিয়াৰ পৰা মই ক্ৰিয়েটিভ ৰাইটিং পঢ়াও আৰু ইংৰাজী সাহিত্য পঢ়াও আৰু আজি মই এতিয়া ইউনিভাৰ্চিটি অফ জৰ্জিয়াত মই সহকাৰী অধ্যাপক হিচাপে কাম কৰি আছো এইখিনিয়ে মোৰ জাৰ্নি আৰু বহুখিনি জাৰ্নি বাকী আছে ধন্যবাদ অৰুণিতা আপোনাৰ কথাবোৰ শুনি বিৰাট ভাল লাগিলে আৰু আপুনি যেহেতু ক'লে মানে দ্য হাউচ উইথ দ্য 1000 ষ্টৰিজ মানে এনেকুৱা এটা কোটো আছে কি যোনখন কিতাপ পঢ়িবলৈ নাপায় সেইখন লিখিব লাগে সো এইটো মানে আজি দেখিলো মানে এইটো আপুনি সঁচা কৰিছে মানে কথাটো এতিয়া আমি নেক্সট ৰাউণ্ডটো আমাৰ কোৱেশ্চন আনসাৰ ৰাউণ্ডটো আমি ষ্টাৰ্ট কৰিম প্ৰথমতে মই ৰীতা বাইদেউক সুধিম প্ৰশ্ন তাৰ পিছত প্ৰশ্ন জাহ্নৱী বাইদেউ আৰু একদম শেষত অৰুণিতালে সো এনেকে সিৰিয়ালি যাম এটা প্ৰশ্ন এজনকৈ এতিয়া ৰীতা বাইদেউলৈ প্ৰথম কোৱেশ্চনটো ডক্টৰ সুশান্ত কুমাৰ কশ্যপে সুধিছে অসমীয়া গ্ৰন্থৰ ভৱিষ্যত কেনেকুৱা বিশেষকৈ বিক্ৰীৰ ক্ষেত্ৰত লেখক এজনে অসমত সাহিত্য চৰ্চাক জীৱিকা হিচাপে ল'ব পৰা হৈছেনে আৰু ইয়াৰ লগত এটা সিমিলাৰ কোৱেশ্চন এটা সুধিছে ডক্টৰ প্ৰাঞ্জল ডেকায়ে Can creative writing creative literature in Assamese be a profession today? Can it be a profession today? Rita Baido? আমি যদি অসমৰ সাহিত্য জগতখনলৈ চাওঁ তেতিয়ালে আমি অতি সীমিত সংখ্যক মানুহ লগ পাম যিসকলে বিশেষকৈ ক্ৰিয়েটিভ ৰাইটিঙৰ মানুহ যিসকলে লেখাকে জীৱিকা হিচাপে লৈছে অসমৰ কিতাপৰ বজাৰখন খুব সৰু আৰু কিতাপ পঢ়া মানুহো অলপ সীমিত এখন কিতাপৰ 1000 কপি বিক্ৰী হ'বলৈ বহুত সময় লাগে কিন্তু এটা কথাটো অলপ ৰিলেটিভ মই যদি মোৰ নিজৰ অভিজ্ঞতাটো মই যদি চাওঁ নিজলৈ চাওঁ তেতিয়া হলে হয়তো মোৰ বাস্তৱ ছবিখনৰ লগত হেতু নিমিলিব পাৰে কাৰণ মই এনে সময়ত মোৰ প্ৰথম কিতাপখন ওলাইছিল মই জেলত আছিলো এটা বেলেগ ধৰণৰ এটা ভাৱমূৰ্তি এটা গঢ় লৈ উঠিছিল মানে খুব কিতাপখন কিনিছিল গতিকে মোৰ প্ৰথম কিতাপখন মানুহৰ ঘৰে ঘৰে গুচি গৈছিল তাৰ পিছত যেতিয়া মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো তেতিয়া মই আলোচনীবিলাকত লিখিবলৈ আৰম্ভ কৰিছিলো লাহে লাহে বহুদিন পিছত মোৰ কিতাপ ওলাল কিতাপবোৰ মানুহৰ ঘৰে ঘৰে গ'ল কিন্তু সময় লাগিল যাওঁতে কিন্তু যেতিয়া মই দেউলাংখুৰ পিছত সেই সময় তাৰপিছত যেতিয়া মই বিশেষকৈ মাকাম লিখিলো মাকাম লিখাৰ পিছত মই প্ৰথম 8 মাহত মই মুঠতে 12 লাখ টকা পাইছিলো বহুত ডাঙৰ এমাউন্ট এইটো কথাটো হৈছে তাৰ পিছতো মই এটো মই নিৰ্ভৰ কৰো মই কিতাপখন নতুন কিতাপ কি লিখিছো সেই তাৰ লগতে বিক্ৰী উঠানমা কৰে মানুহে মোৰ কিতাপ যথেষ্ট পঢ়ে মই যথেষ্ট সৌভাগ্যশালী এইটো ক্ষেত্ৰত যথেষ্ট মই পইচাও পাওঁ কিতাপৰ পৰা কিন্তু এজন মানুহে কি লিখা অসমীয়া ভাষাত বিশেষকৈ এটা জীৱিকা হিচাপে ল'ব পাৰিব নাই বহুত কথাৰ ওপৰত নিৰ্ভৰ কৰে প্ৰথম হল অসমীয়া প্ৰকাশকৰ লগত লেখকৰ সম্পৰ্কটো আমাৰ যেনেকে অন্যান্য বিষয় বা ইংৰাজী বা অন্যান্য ভাষাত কিতাপ প্ৰকাশ কৰোতে বিশেষকৈ ইংৰাজী এখন চুক্তি পত্ৰ স্বাক্ষৰিত হয় তাত কিছু কথা খুব মুকলিকে লিখা থাকে খুব স্পষ্ট হৈ থাকে গোটেই সম্পৰ্কটো আৰু সেই হিচাপে ৰয়েলটি পায় অসমত প্ৰকাশকৰ লগত লেখক সম্পৰ্কটো অলপ বেলেগ তাত সাধাৰণতে আনুষ্ঠানিক চুক্তি পত্ৰ কৰা নহয় কিতাপ প্ৰকাশ হয় এতিয়া প্ৰকাশকজনৰ সততা স্বচ্ছতাৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিব কিতাপখন পাঠকৰ মাজলৈ গৈছে নাই হেতুৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এজন লেখকে পাঠকে পঢ়িব পৰা ধৰণৰ পঢ়ি ভাল লগা কিতাপ
নিৰৱচ্ছিন্নভাৱে লিখি যাব লাগিব আৰু পাঠকৰ ভাল লগাটো সৃষ্টি কৰিব পৰাকৈ লিখিও যাব পাৰিব লাগিব আৰু এনে কিতাপ হ'ব লাগিব যি কিতাপ চলি থাকে এই গোটেইখিনি যদি একগোট হয় গোটেইখিনি যদি ইতিবাচক হয় তেতিয়া এজন লেখকে ভাবিব পাৰে যে আমি লেখা সম্পূৰ্ণ জীৱিকা হিচাপে ল'ম আৰু মই লেখি চলি থাকিম কিন্তু নহলে ইমান হয়তো অসমীয়া ভাষাত লিখি জীৱিকা হিচাপে ইয়াক লোৱাটো ইমান সহজ নহয় আৰু ই যথেষ্ট এনেও বিষয়টোৱে যথেষ্ট জটিল গতিকে এই কথাবিলাক যদি আমি নিশ্চিত হ'ব পাৰো যে কিতাপখন চলি থাকিব যেনে মোৰ প্ৰথম অবিৰত যাত্ৰাৰ পৰা এতিয়ালৈ মোৰ কিতাপখিনি চলি আছে যেনে কিছুমান লেখকৰ কিতাপ চলি আছে যেনে অসীমত যাৰ হেৰাল সীমা আজিও চলি আছে তাৰ কাৰণে পাঠকৰ অভাৱ কেতিয়াও হোৱা নাই এই ধৰণৰ কিতাপ যদি লিখি থাকো যদি প্ৰকাশ স্বচ্ছ হয় যদি সৎ হয় প্ৰকাশক তেতিয়াহ'লে ভাবিব পাৰি নহলে এইটো অলপ কঠিন জীৱিকা হিচাপে লোৱাটো অসমীয়া ভাষাত ইংৰাজী ভাষা বা অন্যান্য ভাষাত হ'লে বেলেগ হয় কথাটো ধন্যবাদ Thank you, Rita Baido. More next question to our second panelist, Jahnavi Baido'r karone. Mane kebatao similar questions ahise, query ahise. Moi sob ekebare pohi diu. Question bilak related hoy. Manjari Upadhyay hudise moi keneke as a writer nijor career to start korbo paru. Dreamly Kolitai hudise nijoke keneke writer hisabe prepare korbo pari. Rahul Amine hudise writing skill to keneke develop korbo pari. Aru Gayatri Raskoi hudise career as a writer keneke mane start korbo pari ba begin korbo pari. Jahnavi Baido. Lisa, maybe my answer is similar to what Rita Baido said. To make a career out of writing opera to have enough income to support yourself is not always possible, at least in the beginning. Perhaps I saw a question earlier, we were discussing this. Perhaps it is good to have a second career. If you have any other profession you're already established in, if you're a doctor, apni engineer, apni architect, how do you could continue that? Aru, you can start your writing journey parallelly. That supports you to write what you want, how you want, without the pressure of the marketplace. Jai kune kinibo, will there be enough income generated? I would suggest that strongly, recommend it strongly to all young writers who want to start off. And Rita Baido Kole about in Ohmia literature, how it is difficult unless you are really good and you stand out. Similarly, in Indian writing in English, in Amar segment to literary fiction, it is difficult to have an income, to live on an income solely from writing. There are other segments, and young writers can actually choose their genres now. Right at the beginning, bhabi sabo lage je moi kuntu segment I'm going to write. Popular fiction mythology, for example, mythology, crime fiction, abor genre, it's easier to make a living. It's easier than in literary fiction, and perhaps you can live off that income. How to start writing as a career? There are two ways. One is the more nebulous aspect, where you have to have that engagement with books for a long time. You have to read widely, deeply, read all kinds of fiction. You can read thrillers, crime, historical, non-fiction. You should dip your toe, as we say, in all waters. I'll give an example. How do you know you like Japanese cuisine? You try all kinds of cuisine. You take any cuisine, try kora pisot, your palate has the discernment to say that I like Japanese food, I like Punjabi food. But if you don't try it at all, you will not know what you like. Once you know what you like, once you read widely, deeply, the second thing is to hone your technical craft. And there Aruni could actually input more than me, because he teaches this art. And there's a big debate. I think Aruni can come into it, can creative writing be taught? Can creative writing be taught? I have an unexpected position on that. I feel that the craft of writing, if you do a creative course, an MFA or a course in creative writing, the craft can definitely be polished. So if you're going to be a serious writer,
it is worthwhile looking at a course like this, what Aruni is teaching right now. And we didn't have that good fortune in our times. And very good courses, Georgia, Norwich, East Anglia, बहुत courses that you can enroll in and you can study. Kintu, again, I'll give an example, a parallel example. For painters, for example, you want to be an artist, or technically you've learned how to use a paint, what is a watercolor, what is an oil. Kintu at the end of it, if you don't have a voice, if you don't know what you want to say, you will never be a great artist. Similarly, writing auto. Once you hone your technical skills, then you have to have something to say. You have to have a voice. And that comes from within your soul as to what kind of person you are. What is your relationship with the world around you, with nature, with your politics, with books, with films, with your roots, with your legacy, with the world, with morals? It is where do you stand, what do you stand for? Hey, voice too, what Rita Baido said. Those writers will never be dismissed in the marketplace. Those are eternal writers. And once that voice comes through clearly, we will read them again and again. Hey, voice to develop for that, you have to read widely. You have to listen very carefully. Through your college days, when you're working, please listen to the world around you. Not just to people, to the birds, to the trees, to the politics. Please listen to things around you. Please watch a sunset. You don't know that emotion that comes within you when you watch a beautiful sunset. You can never put it down on paper. So where do you start a career in writing? It's a very difficult spot. Some things are in your control. You can enroll in a course. Beyond that, it is to develop yourself as an exceptional person with an exceptional voice who will be remembered. ধন্যবাদ জাহ্নবী বাইদেউ। নেক্সট প্ৰশ্নটো ক্ৰিয়েটিভ ৰাইটিঙৰ ওপৰতে মই অৰুণিতাক সোধো। কুৱেশ্যনটো হৈছে হোৱাট ইজ ক্ৰিয়েটিভ ৰাইটিং? ক্ৰিয়েটিভ ৰাইটিংটো কেনেকৈ মানুহে ডেভেলপ কৰিব পাৰে বা নিজকে ট্ৰেইন কৰিব পাৰে, আৰু ৰাইটিঙৰ মানে ক্ৰিয়েটিভ ৰাইটিঙৰ কিবা ডিগ্ৰী মানে নেচেচাৰী নেকি? আৰু যোনবিলাকে তেনেকুৱা এটা ডিগ্ৰী এফৰ্ড কৰিব নোৱাৰে সিহঁতে কি কৰিব পাৰে? মানে ইজ দেয়াৰ এনি ছাবষ্টিটিউট ফৰ ক্ৰিয়েটিভ ৰাইটিং ডিগ্ৰী? আৰু আপুনি যিহেতু ক'লে আপুনি স্কলাৰশ্বিপটো এবাৰ এপ্লাই কৰিছিলে, তাৰপিছত নাপালে, তাৰপিছত আকৌ এপ্লাই কৰিলে, সেইটোৰ বিষয়ে অলপ কৈ দিব নেকি? মানে কি কেনেকৈ এপ্লাই কৰিছিলে আপুনি? মানে কি আপোনাৰ ষ্ট্ৰেংথ কি আছিলে, কি পইণ্টছত মানে আপুনি সিলেক্ট হ'ল স্কলাৰশ্বিপটোৰ কাৰণে, সেইখিনিৰ ওপৰত অলপ ক'ব নেকি? প্ৰথম প্ৰশ্নটো হৈছে what is creative writing? আৰু Kimpi, you might have to remind me the questions occasionally, okay? It's early morning here, so the coffee hasn't kicked in. Pratham prashna is what is creative writing? I think anything that you write with passion and love and creativity is creative writing. Moi bhabu je academic paper bilaku creative writing hoy, because academic paper khonot eta persuasive kotha eta koa jay. Jodi hetu bhalke স্পষ্টকৈ পাৰসুৱেচিভলি ক'ব নোৱাৰে, ক্ৰিয়েটিভলি ক'ব নোৱাৰে, তেতিয়া পঢ়ি থকা মানুহজনে কেতিয়াও হয়তো তেওঁ হয়তো একমত নহ'ব। গতিকে I think there is creativity in everything, and I think that this is where actually creative writing courses come in. I want to make it very clear at the outset that there's a misconception that people actually go to creative writing courses to become novelists, writers, and poets. Actually, people come to take creative writing courses so that they can write persuasively, so that they can write visually. A lot of people who study, say, engineering or STEM courses, they are not taught how to write in a persuasive way. So this is a soft skill that they have to acquire, they have to learn, so that they can use this skill later in their life to even to make a presentation, even to give a speech. And that's why people actually take creative writing courses. Also, it is true that quite a few of these students who come to take creative writing courses will eventually become journalists. They will become editors. They'll become literary agents. They'll go into publishing. They'll go into writing narrative nonfiction, because good narrative nonfiction is all about using the best abilities of good fiction. If you don't read good fiction, you can't write actually narrative nonfiction, because narrative nonfiction is using all the elements of fiction to write in a visual, in a persuasive, in a gripping, riveting way.
So I think we have to first debunk that misconception that everybody who goes to take a creative writing course is gunning to become a novelist, a poet, or a short story writer. I think that is the misconception, and that is why there's a huge debate that exists. Can creative writing be taught? And finally, I want to say that most published work actually is an execution of good storytelling techniques. Most of the time, people actually learn this in a subconscious way by reading from an early age. So they learn how to tell a story. But most of the time, people who come to creative writing courses, they also go on to become very conscious about the craft, and hence they are able to produce works that execute good storytelling techniques. So not everything is say deep understanding of life. If to write a thriller, you need to know how to use suspense, and that's what I teach in a creative writing class. In most of Rita Mahi's novels, she uses curiosity and suspense as an aesthetic in a very conscious way, and it is done so beautifully, so excellently, that once people start reading her novels like Ei Khomoy, or Delanki, they can't stop reading it, because she has an amazing way of plotting the novel, and I think that's a natural talent. But at the same time, that is something that one can be honed by proper training, by reading other writers who write by using amazing suspense. So I think these are things that can be taught, and that is why people come to take creative writing classes. Kimpi, I lost the other two questions quickly, please. Okay. Last question to, right? Last question to, মানে মই এটো সুধিছিলো কি আপুনি ক্ৰিয়েটিভ ৰাইটিংৰ স্কলাৰশ্বিপৰ কাৰণে যেহেতু এপ্লাই কৰিছিলে, মানে কি আপোনাৰ কি স্কিলছ আপোনাক হেল্প কৰিলে, আপুনি কেনেকৈ নিজকে প্ৰিপেয়াৰ কৰিলে? নিশ্চয়। মই আচলতে MFA প্ৰগ্ৰামলৈ এপ্লাই কৰিছিলো, মাষ্টাৰ অফ ফাইন আৰ্টছ ইন ক্ৰিয়েটিভ ৰাইটিং। ইউনাইটেড ষ্টেটছত, মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা আৰু অষ্ট্ৰেলিয়া আৰু ব্ৰিটেইনত MFA বুলি এটা ডিগ্ৰী দিয়া হয়। ব্ৰিটেইনত কমকে দিয়া হয়, কিন্তু বাকী কেইখন দেশত MFA ডিগ্ৰীটো বেছিকে দিয়া হয়। আৰু এইটো ইংলিছ ডিপাৰ্টমেণ্টবিলাকে এই ডিগ্ৰীটো প্ৰদান কৰে। আৰু এই ডিগ্ৰীটো যদি আপুনি কৰিব বিচাৰিছে, তেতিয়া সাধাৰণতে গল্প লেখা মানুহবিলাকে যোনে বেছি চিৰিয়াছ হয় নিজৰ গল্প বা কবিতা লৈ পেলাই, তেওঁলোকে এই ডিগ্ৰীটো তেওঁলোকে কৰিবলৈ আহে। আৰু তেতিয়া তেওঁলোকে 2 বছৰ বা 3 বছৰৰ ভিতৰত এখন উপন্যাস লিখি ওলায়, বা গল্প সংকলন লিখি ওলায়, বা কবিতা সংকলন লিখি ওলায়। আৰু এই কবিতা সংকলন বা উপন্যাস সংকলন বা গল্প সংকলনখন ৱৰ্কশ্বপ কৰা হয় যেতিয়া লিখি থকা হয়, আৰু বিভিন্ন আন লেখকৰ পৰা তেওঁলোকে ফিডবেক পায়, আৰু সেই ফিডবেকবোৰ ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ কিতাপখন যিমান পাৰে সিমান ভালকে লিখে। গতিকে এইটো ষ্টুডিঅ' ষ্টাইল MFA প্ৰগ্ৰাম হয়, কিন্তু কিছুমানৰ একাডেমিক ষ্টাইলো আছে, অৰ্থাৎ প্ৰথম 2 বছৰ তেওঁলোকে কোৰ্চ ৱৰ্ক কৰে। কাৰণ বহুতো মানুহ আহে, আৰু আমি বিশেষকৈ মই ধৰি লওঁ, মই ইংৰাজী সাহিত্যত MA আৰু BA কৰি গৈছিলো, কিন্তু ইংৰাজী সাহিত্য কেনেকে বিশ্লেষণ কৰিব লাগে থিয়ৰী দি পেলাই, বা বিভিন্ন পেটাৰ্ণ চাই পেলাই কেনেকে ডিপ ৰিডিং কৰিব লাগে, সেইটোহে মোক দিল্লী বিশ্ববিদ্যালয়ত মোক পঢ়োৱা হৈছিলে। কিন্তু এজন লেখক হিচাপে, এজন প্ৰেক্টিশ্যনাৰ অফ দ্য ক্ৰাফ্ট হিচাপে যেতিয়া মই পঢ়িবলৈ ললো, তেতিয়া কিন্তু মই জনা নাছিলো। গতিকে মোক ক্ৰিয়েটিভ ৰাইটিং কোৰ্চ এটাই হেল্প কৰিছিলে, আৰু মই যিহেতু এই লাইনত থাকিব বিচাৰিছিলো, গতিকে মই লৈছিলো। স্কলাৰশ্বিপবোৰ কেনেকে এপ্লাই কৰে, বিভিন্ন দেশত বিভিন্ন ধৰণৰ প্ৰচেছ আছে। আমেৰিকাত এটা কথা ভাল যে আপুনি যদি এডমিশ্যন কাৰণে এপ্লাই কৰে, আৰু তেওঁলোকে যদি আপোনাৰ লেখা ভাল পায়, আৰু তেওঁলোকে যদি আপোনাৰ প্ৰতিভাত বিশ্বাস কৰে, তেওঁলোকে সম্পূৰ্ণ 100% স্কলাৰশ্বিপ MFA প্ৰগ্ৰামবিলাকত দি দিয়ে। প্ৰায় 150 মান MFA প্ৰগ্ৰাম আছে। তাত বিভিন্ন প্ৰখ্যাত উপন্যাসিক, পুলিটজাৰ প্ৰাইজ পোৱাৰ পৰা আৰম্ভ কৰি নোবেল প্ৰাইজ পোৱা লেখকলৈকে, অৰহান পামুকিও কলম্বিয়াত পঢ়ায়, তেওঁলোকে ক্ৰিয়েটিভ ৰাইটিং কোৰ্চেছ পঢ়ায়, আৰু তেওঁলোকৰ ক্লাছত পঢ়িবলৈ পোৱাটো সঁচাকৈ খুব সৌভাগ্যৰ কথা। আৰু যিহেতু প্ৰগ্ৰামবিলাকৰ হাতত অৰ্থ আছে, তেওঁলোকে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা লেখক আনি ইয়াতে তেওঁলোকে প্ৰগ্ৰামটো কিউৰেট কৰিব পাৰে। গতিকে মই সকলোকে উৎসাহ জনাম এপ্লাই কৰিবলৈ, কাৰোবাৰ যদি সঁচাকৈ ইচ্ছা আছে। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আমেৰিকাত যদি এপ্লাই কৰে, তেতিয়া ইংৰাজীত লিখিব লাগিব, আৰু স্পেনিছত লিখা কিছুমান MFA প্ৰগ্ৰাম আছে, কিন্তু খুব কম। এই দুটা কথা মনত ৰাখিব লাগিব। ধন্যবাদ অৰুণিতা। নেক্সট প্ৰশ্নটো ৰীতা বাইদেউলে। অৰূপজ্যোতি কাকতিয়ে সুধিছে, হাউ টু ডেভেলপ ৰাইটিং স্কিলছ অন ছ'চিয়েল ইছ্যুজ। আৰু মৈত্ৰী বৰদলৈয়ে সুধিছে,
How to write about sensitive issues of society without hurting anyone's sentiments. Rita Baidu. বাইদেউ আপুনি মিউট হৈ আছে হৈছে নে এতিয়া হয় হৈছে ইয়াতে দুটা বিষয় আছে এটা হ'ল ৰাইটিং স্কিল আৰু দ্বিতীয়টো sensitive issues of the society আৰু society sensitive issue ৰাইটিং স্কিলটো এটা সমান্তৰাল বিষয় ৰাইটিং স্কিল প্ৰথমতে আমি কেনেকৈ লিখিম সেইটো প্ৰথমতে আহিব ৰাইটিং স্কিল আমি কেনেকৈ লিখিম আৰু দ্বিতীয়তে আহিব আমি কি বিষয় লম আমি যদি এটা সোশ্যাল ইস্যু লওঁ এটা সেনসিটিভ সোশ্যাল ইস্যু লওঁ সেই ইস্যুটো প্ৰথমতে বুজি ল'ব লাগিব আৰু লেখকজন নিৰপেক্ষ হ'ব লাগিব সম্পূৰ্ণ লিখিবৰ সময়ত আমি যে লেখো আমি আমাৰ প্ৰধান উদ্দেশ্যটোৱে হ'ল মানুহৰ কল্যাণ কৰা আমি কাৰো অকল্যাণ হ'বলৈতো নিলিখো গতিকে আমাৰ লিখনিৰ মাজেৰে আমি কেতিয়াও দুটা পক্ষৰ মাজত আমি সংঘাত হোৱাটো নিবিচাৰো কাৰো মনত কষ্ট হোৱাটো নিবিচাৰো সমাজ এখনত বিশৃংখলতা হোৱাটো নিবিচাৰো আমি এই ধৰণৰ কথাবোৰ আমি নিবিচাৰো সেইকাৰণে এটা সেনসিটিভ ইস্যু লবৰ সময়ত আমি খুব সচেতনভাৱে বিষয়টো মানুহৰ মাজলৈ লৈ যাব লাগিব সেই ধৰণৰ কথা বিশেষকৈ আমাৰ লেখকসকলে কাউন্টাৰ আৰ্গুমেন্টছ বিলাকো দি যাব লাগে দুইটা পক্ষক সমানকে ৰাখিব লাগে আৰু এনে ধৰণে কেতিয়াও লিখিব নালাগে যি কাৰোবাৰ সেন্টিমেন্টত আঘাত কৰে এতিয়া মই সৰু এটা উদাহৰণ দিব বিচাৰিছো দেওলাংকৈ যেতিয়া লিখিছিলো দেওলাংকৈ লিখোতে দুটা সমষ্টিৰ মাজত দুটা কমিউনিটিৰ মাজত সংঘাত আছিল কাহিনীটো সেইটোৱে কিন্তু মই যদি আজি সেই সংঘাতটো সেই ধৰণে মই তুলি ধৰিবলৈ যাওঁ তেতিয়া মানে পাহৰি যোৱা বিষয় এটা বা মানুহে চলি থকা কিন্তু বেছি শক্তিশালী হৈ নথকা এটা বিষয় আকৌ শক্তিশালী কৰি তোলা হ'ব সংঘাতটো বঢ়াই তোলা হ'ব সেই সময়ত মই বহুত ভাবিছিলো যে বিষয়টো মই কেনেকৈ আনো সেইকাৰণে মই তেতিয়া যিহেতু মই ক্ৰিয়েটিভ ৰাইটাৰ গতিকে মই এটা চৰিত্ৰ সৃষ্টি কৰিছিলো আলহী দেও বুলি এটা তৃতীয় চৰিত্ৰ আৰু এই চৰিত্ৰটোৱে সকলো সংঘাতৰ মূল বুলি মই সংঘাতটো আনিছিলো ঠিকেই কিন্তু সংঘাতৰ সৃষ্টি কেনেকৈ হৈছিল কোনে উচতনি দিছিল কোনে সংঘাতটো গঢ়ি তুলিছিল মই সেই চৰিত্ৰটোৰ মাজে তুলি ধৰিছিলো যিটো কাৰণে এই দুটা সম্প্ৰদায়ৰ মাজত কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহল উপন্যাসখন প্ৰকাশ হোৱাৰ পিছতো গতিকে সমাজৰ মানুহৰ আগত বিষয়টো তুলি ধৰিবৰ সময়ত এজন লেখকে সচেতনভাৱে কামটো কৰিব লাগিব সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ কেনেকৈ তুলি ধৰিছে কিন্তু দিশনিৰপেক্ষভাৱে থাকি সম্পূৰ্ণ নিৰ্মোহ হৈ থাকি কিন্তু কল্যাণকামী হৈ থাকি কামখিনি কৰিব লাগিব এইটো মই দুটা বাক্যত কৈ দিয়া কথা নহয় কিন্তু নিজৰ সৃষ্টিশীলতা গঢ়ি তোলাটো খুব পুনে কৈ দিব পৰা যে দুয়ে দুয়ে চাৰি এনেকে কৈ দিব পৰা কথা নহয় গোটেই এটা বহুত ডাঙৰ বেকগ্ৰাউণ্ড থাকে মই কেনেকৈ ডাঙৰ হৈছিলো মই কি দেখিছিলো কি বুজিছিলো মোৰ নিজৰ ভিতৰখন মই জন্মতে মই কি লৈ আহিছিলো ভিতৰখনত এই সকলো মিলি মোৰ জীৱনৰ অভিজ্ঞতা মিলি মোৰ পঢ়া শুনা সকলো মিলি মোৰ জীৱন দৰ্শন মোৰ গঢ়ি উঠে জীৱন দৃষ্টি গঢ়ি উঠে সকলো মোৰ লেখাৰ মাজত প্ৰকাশ পায় এজন লেখকৰ লেখাৰ মাজত প্ৰকাশ পায় গতিকে সৃষ্টিশীলতাটো গঢ়ি তুলোতে এই সকলো বিভিন্ন কাৰকে কাম কৰি থাকে এই কাৰকসমূহ আমি লক্ষ্য কৰিব লাগিব আৰু আমি মূলত অকল পঢ়িলে নহব অনুভৱ কৰিব লাগিব পৰ্যবেক্ষণ কৰিব লাগিব বিশ্লেষণ কৰিব লাগিব সিদ্ধান্তত উপনীত হ'ব পাৰিব লাগিব উপলব্ধি কৰিব পাৰিব লাগিব চৰিত্ৰ এটা যদি আমি আঁকিম চৰিত্ৰটো আমি চকুৰ আগত দেখিব লাগিব চৰিত্ৰটোৱে কি অনুভৱ কৰে আমি নিজৰ ভিতৰত অনুভৱ কৰিব পাৰিব লাগিব আৰু তাক আমি আবেগেৰে ঢালি দিলে নহব তাক আমি এটা
সঠিক এটা দিশেৰে ভালকৈ সঠিকভাৱে লৈ যাব পাৰিব লাগিব সময় কেতিয়াবা পালে এই বিষয়ে দীঘলীয়াকৈ পাতিম কিন্তু আজি এই আলোচনাত ইমান দীঘলকৈ ক'ব পৰা নাযাব ধন্যবাদ বাইদেউ মোৰ নেক্সট প্ৰশ্নটো জাহ্নৱী বাইদেউলে ময়ূৰী গোস্বামীয়ে সুধিছে আৰু খানিন গোস্বামী সুধিছে দুইটা ডিসিপ্লিন আৰু ৰাইটিংৰ ওপৰত মানে ৰাইটিংটো মেইনটেইন কৰিবলৈ ডিসিপ্লিন দৰকাৰ নে মানে সদায় লিখিব পৰাকৈ ইনস্পিৰেশন সদায় আহে নে ইনস্পিৰেশন নোপোৱাকেও মানুহে লিখি যাব পাৰে কোৱালিটিটো মানে ইৰেস্পেক্টিভ অফ দ্য কোৱালিটি অফ দ্য কন্টেন্ট আৰু বেসিক প্ৰেক্টিসেস যোনবিলাক দৰকাৰ হয় মানে এজন ৰাইটাৰ যেটা বিগিন কৰে লিখিবলৈ যেটা স্টার্ট কৰে তেতিয়া হিহঁতক বেসিক কি প্ৰেক্টিস লাগে হিহঁতি ডেইলি লিখাটো জৰুৰী নে মানে কি হেতু আৰু ডিসিপ্লিন এন্ড ৰাইটিংৰ ওপৰত ইয়াত আপুনি আপোনাৰ ৰাইটিং ষ্টাইলৰ ওপৰত ক'ব পাৰে জাহ্নৱী বাইদেউ daily likhibo parile bhal it's a good practice to write daily but I'm a very indisciplined writer I don't follow any discipline and Arni hote jane I write very infrequently with long gaps in between etaba ebosor dubosor nilikhu then I pick up the manuscript and I go back to it so I'm not the best person to talk about discipline perhaps Arni being a professor of writing can enlighten us a little later into yes inspiration you shouldn't wait for inspiration if you want to be a serious writer a young writer at the beginning of your journey you don't have to write fiction write something else keep a journal keep a daily notebook just a paragraph you saw a sunset you saw a bird you liked a movie review a book review just write something daily that is a good practice I can't speak for daily writing a certain number of word count or writing a novel every day per day because I don't do that. I don't function like that. Perhaps we can ask the other writers on the panel their opinion on this also. Okay, ধন্যবাদ জাহ্নৱী বাইদেউ মোৰ নেক্সট প্ৰশ্নটো অৰুণী দালে আনিন্দিত দত্তই সুধিছে how can the identity of the Assamese narrative be transposed into the global scene of current times? How can we make it more relevant than just telling a story? Thank you. Just to respond to Jahniba, মই ইমান সোনকালে ঘৰত উঠু খুটুং মুটুং কৰি ৰাতিপুৱা লিখিম বুলি কিন্তু সপ্তাহত সদায় মই উঠু ৰাতিপুৱা 5টা বজাতে উঠু বা 4:30টাতে কিন্তু তাৰ ভিতৰত মানে খুব কমহে লিখা হয় বাট কিন্তু চেষ্টা কৰো আৰু ৰাতিপুৱা মই 4টা 5টাৰ পৰা 8টা 9টা লৈকে মই টেবুলত বহিবলৈ চেষ্টা কৰো কিন্তু mostly it's a struggle and mostly it's a failure কিন্তু মই এটা কথা মই মোৰ ছাত্ৰসকলক সকলোকে কওঁ যে তোমালোকে যদি সিৰিয়াসলি লিখিবলৈ বিচাৰিছা তোমালোকে আমি সকলোৱে অকল তোমালোকে নহয় আমি সকলোৱে দৈনিক লিখিব লাগিব কাৰণ এজন এথলীটে এজন গায়কে এজন মিউজিকে এজন চিত্ৰকৰে সদায় তেনেকে ষ্টুডিঅত যেনেকে কাম কৰে তেনেকে আমি নিজৰ ক্ৰাফটটো হন কৰিব লাগিব তাৰ মাজত কিছুমান ৰাইটাৰ আছে তেওঁলোকে খুব স্বতঃস্ফূৰ্তভাৱে লিখিব পাৰে সকলো ৰাইটাৰ ইমান সৌভাগ্যশালী নহয় টনি মৰিসন ইমান সৌভাগ্যশালী নাছিলে ৰাতিপুৱা উঠি 4টা বজাত লিখিছিলে গতিকে মই টনি মৰিসনৰ কথাই সুৰুগত কৰি বহুত আগবাঢ়িছো গতিকে মই ৰাতিপুৱা উঠিবলৈ চেষ্টা কৰো coming back to Kimpi's question I don't know if we need to suffer from the anxiety of transferring Assamese stories into the global platform. I think we should write our emotional and truth in Assamese, in Bodo, in Missing, in English, any language that is accessible. There are Assamese diaspora everywhere now. They can write about their realities. There is no one way of being an Assamese. You know, there are multiple million ways of being an Assamese, and we should write our emotional truth. Amar abegi khotto ami sahitya joriote kobita joriote anything. I think we should write. That anxiety will we be accepted globally? Can we transport our stories globally? Actually brings the question of audience. And the moment we bring the question of audience, the narrative is going to change. I always actually give an example.
from something very basic when I teach, not even creative writing, when I teach essay writing for academic purposes also, not even for writing memoirs, especially writing, say, academic essays. If you're writing an argumentative essay of history, politics, or science, I say, let's imagine that you are writing a grocery list. Write 3 grocery lists. The first grocery list should be to your partner, your lover, your romantic partner who you have lived for a long time. So if you write it for your husband or lover, you would write, dali ek kg, gakhir, because your lover knows how many liters of milk you will need. But write it for somebody who is new in your life, like a guest who is living in your house but knows you well. Then you'll provide more details. Mosu dali 2 kg. But that person knows that you go and buy from this specific shop. But suppose you are ordering it from a delivery service, you will have to provide exact detail: how many kgs, what brand, which shop, what kind of packet do you want, what is the expiry date, or what's the validity of it, 2% milk, whole milk, all of that. So the moment the question of audience comes, we become very conscious. If you look at the epic Mahabharata, for example, imagine the Mahabharata without Hokuni, and you will have a completely different Mahabharata, where there is no anxiety of Hokuni's presence, that Hokuni's presence brings. So when we think about audience, that is something that our writing changes. So we can't think about it. So whenever I write, I always think about, will my father understand it? Will my friends in Assam understand it? That's all I care about. Now, if somebody living in Yugoslavia likes my writing, I'm deeply honored and very happy about it. But that was never my intention, to take it out and transport it to a mythical global place. Kimpi, you are on mute. You mute. Sorry. ধন্যবাদ অৰুণিতা। এইটো প্ৰশ্নৰ ওপৰত জাহ্নৱী বাইদেৱে অলপ কিবা কমেন্ট কৰিম বুলি কৈছিলে। আৰু আমাৰ সময়ৰ মানে অলপ টনাটনি হৈছে, সো সকলো প্ৰশ্ন 2 বা 3 মিনিটৰ ভিতৰত দিলে অলপ ভাল। জাহ্নৱী বাইদেউ, এইটো প্ৰশ্নৰ ওপৰত মই আকৌ পঢ়ি দিব লাগিব নেকি? নালাগে। Aruni, just to add on to what you said, I agree completely that the minute you think of an audience, you lose yourself. You lose the writer and yourself. I don't think we have to worry about transporting what we're saying anywhere. It's all universal human things you're writing about. And I find, because I write from outside of home, stories based in a home, and you don't have to struggle to transport it. People pick it up and read it and understand. So it's kind of it propels itself forward. Unmute, please. ধন্যবাদ জাহ্নৱী বাইদেউ, মোৰ হেৰিটো মিউট হৈ গৈছে, সৰি। নেক্সট কুৱেশ্যন ৰীতা বাইদেউলে। দীপজ্যোতি মাধুকল্যই সুধিছে, যদি আমাৰ ওচৰত এখন মেনুস্ক্ৰিপ্ট আছে, আমি এখন কিতাপ লিখিলো, মেনুস্ক্ৰিপ্ট আছে, সেইখন মেনুস্ক্ৰিপ্ট আমি কাক দেখুৱাব যাব পাৰো, কেনেকে, আৰু আমি কেনেকে জানো কি সিহঁতি সেই মেনুস্ক্ৰিপ্টখন লৈ নাযায়, মানে হাউ টু ট্ৰাষ্ট, সেই ট্ৰাষ্টটো কেনেকে আহিব যদি আমাক কাবাক দিলো। আৰু ধৃতৃষ্ণা কলিতাই সুধিছে, ফৰ এ বাডিং ৰাইটাৰ, এইটো ডিফিকাল্ট নেকি এজন পাব্লিশ্বাৰৰ ওচৰলৈ, মানে পাব্লিশ্বাৰৰ কন্টেক্ট পাবলৈ বা পাব্লিশ্বাৰৰ ওচৰত নিজৰ কিতাপখন ৰাখিবলৈ ডিফিকাল্ট নেকি, আৰু যদি ডিফিকাল্ট, আমি সেই বস্তুটো কেনেকে ওভাৰকাম কৰিব পাৰো? মোৰ ব্যক্তিগত অভিজ্ঞতা এখিতে মোৰ অকমান বেলেগ, গতিকে এই বিষয়ে মই নকওঁ, কাৰণ মোৰ লগত নিমিলিব, কাৰণ মোৰ কেতিয়াও পাব্লিশ্বাৰ পাবলৈ মোৰ অসুবিধা হোৱা নাই, বা এনেকুৱা ধৰণৰ ট্ৰাষ্ট ইছ্যু মোৰ কেতিয়াও অহা নাই। মই ভাবো যে এই ক্ষেত্ৰত আমাৰ আন দুগৰাকী পেনেলিষ্ট বা বিশেষকৈ অৰুণীৰ পৰা আমি মন্তব্য লোৱাটো উচিত। তেওঁলোকে বেছি জানে এই বিষয়ে, তেওঁলোকে আমাক বেছিকৈ পথ প্ৰদৰ্শন কৰিব পাৰিব। কিন্তু মই ভাবো যে আমাৰ লেখক জগতখনতো বহুত জটিলতা আছে। এই সম্পূৰ্ণ মেনুস্ক্ৰিপ্টখন দিয়াৰ আগতে ভাবি চিন্তিহে দিয়া উচিত। আৰু আমি আজিকালি এজেণ্টৰ জৰিয়তে কিতাপবোৰ আমি পাব্লিশ্বাৰলৈ পঠিয়াওঁ। কিন্তু মই এটা বিশেষ কথা মই এইখিনিতে মই ভাবো যে মই শ্বেয়াৰ কৰাটো উচিত, যিহেতু মই নেশ্যনেল বুক ট্ৰাষ্টৰ ডাইৰেক্টৰ আছিলো। মই এইটো এটা চৰকাৰী পাব্লিশ্বিং হাউচ বা এখন বৃহত্তৰ এটা প্লেটফৰ্ম,
এই ইয়ালৈ কিন্তু কিতাপ পঠিওৱা উচিত। ইয়াত কিতাপখন কোনেও চুৰ কৰাৰ বা নষ্ট কৰাৰ কোনো ধৰণৰ সম্ভাৱনা খুবেই কম থাকে, ইয়াতে নাই বুলিয়ে ক'ব পাৰি। কাৰণ ইয়াতে যদি কিতাপ পঠিয়ায় তেতিয়াহ'লে সেই কিতাপবোৰ এডিটৰৰ মেজৰ মাজেৰে আহে, এডিটৰবিলাকে চায়, তেওঁলোকে কমেণ্ট কৰে, খুব নিৰপেক্ষ হয় সেই কমেণ্ট। তাৰ ওপৰত নিৰ্ভৰ কৰি নেশ্যনেল বুক ট্ৰাষ্টে কিতাপ প্ৰকাশ কৰে, বিভিন্ন ভাষাৰ কিতাপ প্ৰকাশ কৰে, অসমীয়া ভাষাৰো কিতাপ প্ৰকাশ কৰে, আৰু ৰয়েলটিৰ ক্ষেত্ৰত কেতিয়াও কোনো সমস্যাৰ সৃষ্টি নহয়, কোনো জটিলতাৰ সৃষ্টি নহয়, যিটো তেওঁৰ প্ৰাপ্য লেখকৰ সম্পূৰ্ণৰূপে পায়। আৰু তাত যিহেতু আদান প্ৰদান চিৰিজ এটাও আছে, গতিকে ইটো ভাষাৰ পৰা সিটো ভাষালৈ ভাৰতীয় ভাষাৰ মাজতো আমি অনুবাদ হয় কিতাপবোৰ, তেনেকৈ অসমীয়া বা অন্যান্য ভাষাৰ পৰা ইংৰাজীলৈও অনুবাদ হয়। গতিকে এইটো এটা প্ৰতিজন লেখকে মই ভাবো তেওঁলোকৰ কিতাপ নেশ্যনেল বুক ট্ৰাষ্টলৈ পঠিওৱা উচিত। যদি তাত পাব্লিছ হয় তেতিয়াহ'লে বহুত লাভ হয়। কাৰণ মই এনেকুৱা লেখক দেখিছো যাৰ বছৰ পিছত বছৰ ধৰি এখন কিতাপ চলি আছে, একাডেমিক বা ফিকশ্যন নন ফিকশ্যন যিয়ে নহওক চলি থাকে, বহুত ভাল বিক্ৰী হয়, কিছুমান নহয়, কিছুমান খুবেই ভাল বিক্ৰী হয়, তেওঁলোক চলি থাকিব পৰাকৈ ভাল বিক্ৰী হয়। বিশেষকৈ এইটো বহুত ডাঙৰ পাব্লিচিং হাউচ, তেওঁলোকে বহুত বুক ফেয়াৰ পাতে, তেওঁলোকে ইণ্টাৰনেশ্যনেল বুক ফেয়াৰত তেওঁলোকে অংশ লয়, তেওঁলোকে ৰাইট চেল কৰে। গতিকে মই ভাবো মোৰ এই অভিজ্ঞতাটো মই সকলোৰে লগত মই ভগাই ললো, প্ৰত্যেকে যাতে নিজৰ কিতাপখিনি বেলেগ পালে তালৈ পঠিয়ায়, বিশেষকৈ নতুন লেখক। ধন্যবাদ ৰীতা বাইদেউ। জাহ্নৱী বাইদেউ, আপুনি এইটো বিষয়ে অলপ ক'ব, কিন্তু তাৰ আগতে মই আপোনাক আপোনাৰ যোনটো ইণ্ডিভিজুৱেল কুৱেশ্যন সেইটো পঢ়ি দিওঁ যাতে আপুনি দুইটা একেলগে কয়। আপোনাৰ নেক্সট কুৱেশ্যনটো হৈছে উম্মি তছলিমে সুধিছে, হোৱাট কাইণ্ড অফ ৰাইটিং এংগেজেছ দ্য ৰিডাৰ মোৰ উইথ দ্য ৱৰ্ক, কনচাইজ এণ্ড লুচিড কম্পজিশ্যনছ অৰ কমপ্লিকেটেড লিটাৰেৰী লেংগুৱেজ? খুবেই ইজি ফৰ মি টু আনচাৰ, কাৰণ মই নিজে খুব চিম্পল লিখো, খুব চিম্পলি লিখো, and I prefer to read, as Arnie said, he writes what he wants to read. I write exactly what I like to read, so I have to be satisfied. I like simplicity. I think there's great beauty in simplicity, and less is really more. Very simply we can put something and it can make a big impact. So I would go for simplicity. More complicated literary language, could be convoluted prose, bhalu na paun. I would suggest you stick to simplicity. To the other question, how to safeguard your manuscript. Again, I have been fortunate. I started my writing journey. I dealt with Penguin India, Penguin Random House Nasile, 2006-07, and big house like this, all the big publishing houses, at least in Indian writing in English, eto chinta nai that your manuscript will be taken away ba kiba nosto koribo ba piracy hobo. So to the larger houses, without worrying, you can submit. And sobare website or they have a submission a page. You can directly submit. Ajikali to agent to ase, you can contact any of the well-known agents. Teloke loi jabo. And agent jon thakile aru eta bhal is second security for you. Teo side dibo. They will track the manuscript. It will not fall into any danger. So as far as Indian writing, I think Aruni will agree with me. With the bigger publishers, for syntax again. ধন্যবাদ জাহ্নৱী বাইদেউ। Next question to Aruni Dale. How has the content or style or form of your writing changed because of the ongoing COVID crisis? What would be the challenges for a budding writer in the post-COVID world? Okay. Thank you for the question. Quickly answering the previous question, I think all of us have to maintain a regular official email address. That is something I find a lot of my Assamese friends, especially of the earlier generation, not maintaining it. Please maintain it. Email the manuscript. It's considered a legal document. And automatically copyright is yours, as far as I know, the moment you email the manuscript to somebody. But of course, you're going to email the manuscript to only people who you trust. You're not going to send it to any random person. I have emailed manuscripts to a lot of random people, but they're reputed people, and they had absolutely official websites and their own reputation. So that is one way of doing it. Otherwise, there's a copyright office almost
every major city in India. You can always go and submit a photocopy of the manuscript and establish the copyright. You get a certificate. I think it costs 400 rupees. I went almost 10 years ago with an author who was very worried about his plot being stolen, but I accompanied him and I remember doing it. It's a dilapidated office somewhere in central Delhi. That's my answer to the question. That's how you secure a manuscript. Coming back to post-COVID, I think the world is going through an absolutely uncertain stage at this point. We might see a lot of pandemic novels, and unfortunately, and that's not going to be very pleasant to read because we are tired of reading about the pandemic. But we will see that. We'll see a surge of that in all literary cultures. I think how the pandemic has caused enormous tragedy for people. For me, I have not been able to write fiction for a while, especially since March, but I see myself writing a lot of non-fiction, a memoir kind of essay or personal essays that I really love writing because they're quick, it finishes, and I can send it off. There's a demand for personal essays in the literary sphere. People like reading it. So I'm enjoying writing personal essays, and it could be about even a small essay about making orange juice. I wrote for the Indian Express once, how making an orange juice was a big deal during the pandemic, or going for a drive, that gives me a lot of pleasure to write these things. I've been writing less fiction. I've been reading a lot because I'm one of the jurors of the JCB Prize for Literature this year. So June and July, I'm spending a lot of time reading a lot of books, and that has kept me busy. It's a summer full of books. So this is how I'm spending my time in I don't think we can say a post-COVID world yet, but COVID world. It's still ongoing, so we don't know when it's going to get over. Okay, ধন্যবাদ অৰুণিতা। আমাৰ ওচৰত সময় বহুত টনাটনি হৈছে। 10 মিনিটৰ ভিতৰত আমি যিমান পাৰো আৰু কোৱেৰি আমি লবলৈ চেষ্টা কৰি আছো। নেক্সট কোৱেশ্চন টু ৰীতা বাইদলে। Anonymous question এটা আহিছে। How to find and build an idea for a novel? How to write pieces that target the audience's emotions? মই নিজৰ অভিজ্ঞতাৰ বিষয়ে ক'ব পাৰিম। মই কেনেকৈ বিষয় এটা বাছি লওঁ। মই ভাবো যে প্ৰত্যেকজন লেখকে তেওঁৰ এটা মনে সকলো সময়তে বা এজুৰ চকুৱে সকলো সময়ত চাৰিওফালে চাই থাকে, বিভিন্ন বিষয় চাই থাকে, আৰু সেইবোৰৰ ভিতৰত কিছু বিষয়ে বা কিবা এটা বিষয়ে হঠাৎ তেওঁক স্পৰ্শ কৰে, তেওঁ ভিতৰখন চুই যায়। মই ভাবো যি নিজৰ ভিতৰখন চুই যায় তেনে এটা বিষয় বাছি লোৱা উচিত। আৰু প্ৰশ্নটো ভালকে আৰু ক'লে ভাল আছিল। How to find and build an idea for a novel, or how to write pieces that target audience's emotions? মানে how to আমি read আমি কাৰো আবেগক স্পৰ্শ কৰিব পৰাকৈ কেনেকৈ লিখিম, সেইটো এজন লেখকৰ নিজৰ বিষয়, সেইটোতো মই শিকাই দিবা মোৰ কাৰণে সম্ভৱ নহয়। কিন্তু মই ভাবো যে নিজৰ ভিতৰত যদি সেই আবেগ থাকে, নিজৰ ভিতৰত যদি পোহৰ থাকে, নিজৰ ভিতৰখন যদি ডাঙৰ হৈ থাকে, সি স্বতঃস্ফূৰ্তভাৱে তেওঁৰ লিখনিৰ মাজলৈ ওলাই আহে। তেওঁ যদি নিজৰ ভিতৰত নথকাকৈ তেওঁ যদি এটা আবেগ তেওঁ লিখনিৰ মাজত নিজৰ ভিতৰত জাৰিত নকৰাকৈ, নিজৰ ভিতৰলৈ লৈ ননাকৈ তেওঁ যদি কিতাপৰ শব্দৰ মাজেৰে লৈ যাব বিচাৰে, মই নাভাবো যে সি সম্পূৰ্ণৰূপে কাৰোবাৰ হৃদয় স্পৰ্শ কৰিব পাৰিব। লিখনিৰ মাজেৰে নিজৰ ভিতৰত এই কথাবোৰ তুলি ল'ব পাৰিব লাগিব। আৰু হয় বস্তুটো যেতিয়া ল'ব, যেতিয়া নিজক চুই যাব, তাৰ ভিতৰত সেই বিষয়টোৰ গভীৰলৈ গৈ তাৰপিছত লিখিব লাগিব। ধন্যবাদ ৰীতা বাইদেউ, বৰ ধুনীয়া কথা ক'লে এইটো। নেক্সট কুৱেশ্যন টু জাহ্নৱী বাইদেউলে। আমি লিখিলো কিবা এটা টপিক, আমি লিখিলো, ৰঞ্জন জ্যোতি হাজৰিকাই সুধিছে, কিন্তু আমি কেনেকে গম পাম যে লিখনিটো ধুনীয়া হৈছে, ৱৰ্ডি হৈছে নে নাই, মানে ভাল হৈছে নে নাই, কেনেকে গম পাম আমি? আৰু যেতিয়া আমি লিখো কিবা এটা, হাউ টু মানে পাৰ্চনেল লাইফটো আৰু মানে ৰাইটিংটো তাৰ মাজত মানে কেনেকে আমি সেপাৰেট কৰি ৰাখিব পাৰো? I'll answer the second part of the question first.
if you want to separate your personal life entirely from your writing, you make a conscious choice. Having said that, I don't think any writer can keep himself or herself out of the writing. Everything you write really stems from you, but you can make a conscious decision not to put in personal facts or personal journeys there. That's a simple answer. How do you decide if your writing is good enough? How do you judge it? From reading widely. Once you have good taste, once you know what is good, once you, I'll give again an example of, let's say an art, it's easier to talk about visual artists. You go see a lot of paintings. Along the way, you know what is a good one, which is a bad one, what speaks to you, what doesn't speak to you. Similarly, by wide reading, by developing your own taste meter, as it were, you develop your own taste and you learn to judge your own writing. That is one way to do it. The second is audience, your reader. Your reader will tell you immediately whether your writing resonates, whether it is good or it is bad. It's a very, and I love reader reviews, especially in journals or in blogs, more than a critic's review, because a reader is very honest. They will tell you, we like it, we don't like it. Whereas any other review will go into many peripheries. So yes, your own taste will tell you and your reader will tell you. ধন্যবাদ জাহ্নবী বাইদেউ নেক্সট প্ৰশ্নটো অৰুণিতালে অৰুণিতা যেহেতু আপুনি বহুত ট্ৰান্সলেচনৰ কাম কৰিছে এটো ট্ৰান্সলেচনৰ ওপৰত এটা কোৱেশ্চন ভনিতা দাসে সুধিছে আৰু ডক্টৰ গোবিন্দ প্ৰসাদ ভুঞাই সুধিছে what is the scope for translation to make it as a writer অনুবাদক কিদৰে বৃত্তি হিচাপে লব পাৰি Yes, it actually depends completely on the market, in the sense that if you're translating from larger market to a smaller market, you might not be able to earn well and sustain it as a living. That's the question is. But if you're translating from a smaller market and to a bigger market, that is the possibility. Of course, translating to English or any larger languages like Spanish or French, it is desirable because there is more money there. But at the same time, in India, as I said, there is the market, as Janiba has also said, the market for English readers or readers of English books, translated books, is not really enough for actually somebody to take it up as a living. So I think a lot of people also translate a lot of textbooks. That really helps them sustain it as a living. So they're not just translating literary fiction. They may also translate commercial fiction, and they have to be open-minded about it. I have to apologize that I do not know a lot about this, and I actually translate completely because I love something. And most of the time, I find my translation work actually taking up a lot of my time from writing fiction. So I try to do very little. I do it when I absolutely just have to do from my heart. That's when I sit down and translate something. Mute face. ধন্যবাদ অৰুণিতা next question to Rita Baidole. How can we motivate young students to take up writing as a career? Dr. Nizora Hazarikai সুধিছে আকৌ এটাই প্ৰশ্ন আহিব ইয়াতো আমি এজন ছাত্ৰক কেনেকৈ বুজাম যে তেওঁ ৰাইটিং কেৰিয়াৰ হিচাপে ল'ব এইটো অলপমান আগতে অৰুণে কৈ থৈ গৈছে যে এই সম্পূৰ্ণৰূপে এক কেৰিয়াৰ হিচাপে ল'বৰ কাৰণে কি কঠিনতা আমি পাওঁ কিন্তু লেখক সাহিত্য জগতখনৰ কাৰণে নিজক তৈয়াৰ কৰি ল'ব পৰাকৈ আৰু নিৰৱচ্ছিন্নভাৱে কাম কৰিব সাধনা হিচাপে ল'ব পৰাকৈ আমি তেওঁলোকক মোটিভেট কৰিব পাৰিব লাগে সেই ধৰণেহে মোটিভেট কৰিব লাগিব যে তুমি যেতিয়া তুমি লিখিবা তুমি এটা বৃহত্তৰ সমাজ জীৱনক তুমি কিবা এটা দিব বিচাৰিছা তুমি বিশেষকৈ হিউমেনিটিৰ কাৰণে তুমি কিবা এটা কৰিব বিচাৰিছা সমাজখনৰ কাৰণে তুমি কিবা এটা কৰিব বিচাৰিছা তোমাৰ কলমটোৰে তুমি সেইটো কাম কৰিব পাৰা সেইটোৱে হ'ব লাগিব মোটিভেশ্যন আৰু তাৰ লগত সেই লেখকজনক বা সেই ছাত্ৰজনক আমি তাৰ আনুষংগিক যে বিষয় আছে প্ৰকাশনৰ লগত জড়িত যিবোৰ বিষয় আছে সেই বিষয়সমূহ তেওঁলোকৰ আগত আমি তুলি ধৰিব পাৰিব লাগিব কিতাপ কেনেকৈ এটা পাব্লিছ কৰিব পাৰি আজিকালি কি আগতে প্ৰকাশন ব্যৱস্থাটো কেনেকুৱা
বজাৰখন কেনেকুৱা কি ধৰণে আগবাঢ়িব লাগিব যেনেকৈ অকমান আৰুনিও কৈছে কেনেকৈ তাক নিৰাপদ কৰি ৰাখিব লাগে মেনেজমেণ্ট এই সকলোবোৰ প্ৰশিক্ষণ আমি তেওঁলোকক দিব পাৰো তেওঁলোকক ভাল কাম কৰিবলৈ ভাল ক্ৰিয়েচন কৰিবৰ কাৰণে তেওঁলোকক আমি অনুপ্ৰাণিত কৰিব পাৰো কিন্তু তেওঁ সেইটো জীৱিকা হিচাপে ল'ব নে নল'ব সেইটো মই ভাবো যে বিশেষ ছাত্ৰজনে তেওঁ নিজে ঠিক কৰিব লাগিব তেওঁ সামগ্ৰিক পৰিস্থিতিটোলৈ লক্ষ্য কৰি এইটো হয়তো আমি ক'বহে পাৰিম কিন্তু সিদ্ধান্তটো তেওঁ নিজে ল'ব লাগিব ধন্যবাদ ৰীতা বাইদেউ জাহ্নৱী বাইদেউলে এটো মোৰ শেষ কোৱেশ্চন তাৰ পিছত আমি ক্লোজিং ৰিমাৰ্কস দিম জাহ্নৱী বাইদেউলে মোৰ এটা কোৱেশ্চন যোনটো আমাৰ চেটত আহিছে জেৰিফা সাবৰিনে সুধিছে how can we bring into focus folklores from different regions and tribes of Assam I think one way would be to somehow weave the folklores maybe into stories, into fiction, collect the stories, make an anthology. And anthologies usually do well. Like Typer, you collect a few stories, put it together. So we could think of means like that. That I suppose is one way to do it, to bring together somebody who has an interest, a passion for it, should collect these stories and put it together somehow, yes. Okay, ধন্যবাদ জাহ্নৱী বাইদেউ আজি আমাৰ সেশনটো ইয়াতে আমি শেষ কৰিম মানে কোৱেশ্চনছটো বহুত আছে আৰু খুব ধুনীয়া লাগিলে ডিসকাশনটো মোৰ শুনিয়ে থাকিব মন গৈছে মানে আৰু ভাল লাগিলে গুটেখিনি প্ৰশ্ন আমি যিমান পাৰো ডাইভাৰ্স কে হুটিবলে ট্ৰাই কৰিলো আৰু যদি কাবাৰ মানে পাৰ্টিসিপেন্টস সকলৰ যদি আৰু বেলেগ কিবা কোৱেশ্চনছ থাকে সমিধানক হুটিব পাৰে আমি follow up questions type আৰু আমি হিবিলাকৰ উত্তৰ দিয়া হ'ব সবকে আৰু ক্লোজিং ৰিমাৰ্কসৰ কাৰণে মই প্ৰথমতে ৰীতা বাইদেউক কম যদি কিবা ক্লোজিং ৰিমাৰ্কস আছে এই সেশনটোৰ বিষয়ে বা কোৱেশ্চনছ বিলাকৰ বিষয়ে আপুনি আমাক ক'ব পাৰে বিষয়লৈ যদি চাওঁ মই যে লেখক হিচাপে ক'বলৈ বহুত কথাই আছে কিন্তু মই ভাবো যে ভাল লিখিবলৈ হলে অকল যদি আমি তাক পাবলিসিটিত আমি বহুত গুৰুত্ব দিওঁ বা সকলো কামো আমি কৰো কন্টেন্টটো যদি আমাৰ ঠিক নহয় কন্টেন্টত যদি আমাৰ গভীৰতা নাথাকে সি বহুদিন কেতিয়াও টিকি নাথাকে সেইকাৰণে মই ভাবো যে এজন সৃষ্টিশীল লেখকে নিজৰ ভিতৰখনক গভীৰ কৰি তুলিব লাগে সকলো কালৰ পৰা নিজকে শিক্ষিত কৰি তুলিব লাগে পঢ়া শুনা কৰি পৰ্যবেক্ষণ বিশ্লেষণ উপলব্ধি পঢ়া শুনা সকলো নিজৰ অভিজ্ঞতা সেই সকলোবোৰৰ পৰা নিজে গঢ়ি তুলিব লাগে আৰু সাধনাৰ মই ভাবো যে কোনো বিকল্প নাই মানে শৰ্টকাট ল'ব কেতিয়াও নোৱাৰে আৰু সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে সময় বিচৰা ধৰণে সঠিককৈ আমি নিজৰ কামটো আগবঢ়াব লাগিব মই ভাবো যে আজিৰ নতুন চাম লেখক এই কিতাপৰ বজাৰখন আৰু সৃষ্টিশীল লেখক আগবঢ়াই নিবৰ কাৰণে যি গাইডেন্সৰ দৰকাৰ মই ভাবো যে নতুন চাম আমাৰ লেখক যেনেকৈ আগবঢ়া লেখক যেনে আৰুণী জাহ্নৱী তেওঁলোকক বিশেষভাৱে মাতি আনি তেওঁলোকৰ পৰা কিম্পি বাইদেউৰ নেটৱৰ্কটো গ'ল ঠিক আছে বাইদেউ আকৌ ঘূৰি অহাৰ আগতে জাহ্নৱী বাইদেউক কওঁ ক্লোজিং ৰিমাৰ্কস যদি কিবা আছে মই এইটোৱে ক'ব কৈছো আজি খুব ভাল লাগিলে কংগ্ৰেচুলেশ্যনছ টু সমিধান কিম্পি মঞ্জিল স্পেচিয়েলি মাক ইউ টু পাৰ্চনেল ইণ্টাৰেষ্ট আমাক কণ্টেক্ট কৰিছা দিছ ইজ actually a very important forum আমি যেতিয়া we were growing up আমি সৰু থাকোঁতে বা আমি পঢ়া সময়ত এইবোৰ আমাৰ নাছিলে এনেকুৱা সুবিধা যেতিয়া মই দেখিবলৈ আৰম্ভ কৰোঁ আমাক গাইড কৰিবলৈ কোনোৱেই নাছিলে আমাৰ চিনিয়ৰ ৰাইটাৰ আছিলে হয় কিন্তু we couldn't go up to them and question them এটা সংকোচ এটা ভয় আছিলে যে how do we reach out to such senior people and we found our own way Aruni can also talk about this we found our own way by trial and error
NIKJ be able to reach out and especially young people interested in writing and connect and give our help. I think it's a brilliant idea, and please carry this on, and all blessings and strength to your this huge effort. ধন্যবাদ জাহ্নবী বাইদেউ অৰুণিতা ক্লোজিং ৰিমাৰ্কস আপোনাৰ কিবা অলপ দিব Thank you for giving me this opportunity. মই ভাবো যে এটো বিৰাট সুন্দৰ এটা অনুষ্ঠান হ'ল আৰু মই দুটা কথা ক'ব বিচাৰিছো মই আশা কৰিছো আগলৈ সংবিধানে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ লেখকৰ যদি কেতিয়াবা নতুন কিতাপ ওলাই তেওঁলোকে এনেকৈ অনলাইন বুক লঞ্চ কৰিব পাৰে কাৰণ সংবিধানৰ মানুহখিনি পৃথিৱীৰ বিভিন্ন জাগাত আছে টেকনলজি ব্যৱহাৰ কৰি এনেকৈ অনলাইন যদি এটা বুক লঞ্চ বা এখন কিতাপৰ বিষয়ে কথোপকথন কৰে এটা খুব সুন্দৰ হ'ব আৰু বহুত মানুহে তেতিয়া কিতাপৰ বিষয়ে জানিব পাৰিব আৰু লেখকসকলক পোনপটীয়াভাৱে প্ৰশ্ন কৰিব পাৰিব কিন্তু যেহেতু এই প্যানেলখন আপোনাৰ ক্ৰিয়েটিভ ৰাইটিংৰ আৰু জীৱিকা হিচাপে লোৱাৰ ওপৰত মই এটা দুটা কথা ক'ব বিচাৰিছো মই বহুত মানুহ লগ পাওঁ যিবিলাক মোতকৈ হয়তো বয়সত সৰু আৰু মোৰ লগত যোগাযোগ ৰাখে তেওঁলোকে লেখক হ'ব বিচাৰে কিন্তু তেওঁলোকে খুব কম পঢ়া শুনা কৰে আৰু তেওঁলোকে মানে খুব পটককৈ মানে এটা লিখি পেলাই ড্ৰাফটটো লিখি এটো পঢ়ি দিয়কচোন বুলি কয় আৰু মই আসলে তেওঁলোকক মই কেতিয়াবা পঢ়িও দিও কিন্তু মই এটা কথা মনত ৰাখিব লাগিব যে আমি এটা ভাল লেখা মাল্টিপল ড্ৰাফটৰ পাছতহে আসলে সৃষ্টি হয় আজিকালি হয়তো সামাজিক মাধ্যমৰ জৰিয়তে মানুহে খুব সোনকালে প্ৰকাশটো মানে উদ্ধকমৰ ভিতৰত প্ৰকাশ কৰি দিব পাৰে কিন্তু এটা কথা মনত ৰাখিব লাগিব যে সামাজিক মাধ্যমত কিন্তু আনলাইক কৰা বাটন নাই অকল লাইক কৰা বাটনহে আছে গতিকে আমি যদি কেৱল লাইক বিচাৰি থাকো আমি যদি কেৱল প্ৰশংসা বিচাৰো আমি কেতিয়াও আসলতে আগবাঢ়িব নোৱাৰো এটা কথা মই ইয়াতে খুলিছাকে ক'ব বিচাৰো যে জানিবাই হয়তো কোনো কথা নকব জানিবাই আন্ডাৰটো এখন প্ৰকাশ হোৱাৰ আগতে কি আখৰা আছে বুলি মোলে মেনুস্ক্ৰিপ্টখন পঠাই দিছিলে আৰু মই বহুত ভুল ত্ৰুটি ওলাই একদম থকা সৰকা কৰিছিলো জানিবাক যে ইমান ভুল এনেকুৱা সলনি কৰক বুলি আৰু সেইখিনি জানিবাৰ আসলে হিউমিলিটি তেওঁৰ বদন্যতা যে তেওঁ মোৰ দৰে এজন সৰু ল'ৰাক তেওঁ উপদেশ বিচাৰিছিলে যে তুমি কোৱাচোন আৰু পঢ়ি চোৱাচোন মই বহুত দিন লিখি আমনি পাই গৈছো ইয়াত কি আখৰা আছে মোৰ চকুত পৰা নাই কিন্তু এইটো সম্পূৰ্ণ সত্য কথা ইমেইলত ৰেকৰ্ড হৈ আছে গতিকে এইটো মানে মই একেবাৰে সঁচা কথা কৈছো গতিকে এনেকুৱা ধৰণৰ ওপেন মাইণ্ডেডনেছ থাকিব লাগিব নিজকে ডেভেলপ কৰিবলৈ হলে আৰু এইটো কেৱল লেখকৰ কথাই নহয় এইটো গানৰ কথাটো হয় আৰ্টৰ কথাটো হয় এথলেটিক্সৰ কথাটো হয় কিন্তু লেখাৰ নিচিনা যিটো এটা আৰ্ট ইমান এটা সূক্ষ্ম আৰ্ট আনৰ সহায় অবিহনে আৰু সিনিয়ৰ মানুহৰ অভিজ্ঞ মানুহৰ আৰু সমালোচকৰ উপদেশ অবিহনে আগবাঢ়ি যোৱা বৰ দিগদাৰ কিন্তু আৰু সকলো কিজন পেনেলিষ্টে ইয়াতে আজি কৈছে যে গভীৰ অধ্যয়ন লাগিব খুব বহলভাৱে পঢ়া শুনা কৰিব লাগিব আৰু আজিকালি ইন্টাৰনেটৰ যুগত ইমান সহজে এইখিনি কাম কৰিব পাৰি গতিকে মই সকলোকে আহ্বান জনাও যে সোশ্যাল মিডিয়াৰ পৰা আঁতৰি থাকক আৰু লিখক Thank you, Arnida. I hope মানে সবকে ইন্সপায়াৰ কৰে কেলেকি সব মানুহে সোশ্যাল মিডিয়াতে আজিকালি থাকে এটো হয় বাৰু মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাব বিচাৰিছো কি আপোনালোক আজি আমাৰ মাজত আহিলে আৰু ইমান ভাল কথা ক'লে মানে এই গুটি ভিডিওটো মই আকৌ এবাৰ চাম কাগজ আৰু কলম লৈ বহিম আৰু এটাকে লিখিম মানে আৰু মই সংবিধানক ধন্যবাদ জনাব বিচাৰিছো এই সেশনটো কৰাৰ কাৰণে আৰু আমাৰ পাৰ্টিসিপেন্টস সকল ইয়াত মই এটা চাওঁতে 81 পাৰ্টিসিপেন্টস আছে সো সবকে ধন্যবাদ কি আমাৰ লগত 1 ঘন্টা ধৰি বহি আছে আৰু মই লাষ্টত ক'ব বিচাৰো অৰ্ণিদাৰ নতুন কিতাপ এখন আহিছে মাই ফাদাৰ্স ডিজিজ এখন Amazonত পোৱা যায় সেইখন মানে আপোনালোকে কিনিব পাৰে পঢ়িব পাৰে জাহ্নবী বাইদেউৰ নতুন কিতাপ এখন আহিছে আন্ডাৰটো লকডাউনৰ আগতে ৰিলিজ হৈছে আৰু বহুত বুক লঞ্চ বিলাক কেনসেল হৈছে আপোনালোকে সেইখনো কিনিব পাৰে Amazonত পঢ়ি চাব পাৰে বাকি ধন্যবাদ মোক এই অপৰচুনিটিটো দিয়াৰ কাৰণে বহুত ভাল লাগিল Thank you, Kimchi, for amazingly moderating the session. And please come to social media only when Homidhan goes live. Thank you, Kimchi. Thank you very much. Thank you. Thank you.